Hey guys, so Panchayat Season 4 লাষ্ট এণ্ড ফাইনেল ট্ৰেইলাৰটা ৰিলিজ হৈ গ'ল আৰু আজি কথা পাতিম সেই ট্ৰেইলাৰটোৰ ওপৰতে গতিকে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' পঞ্চায়ত ছিজন 3খন আহিছিল যোৱা বছৰ আৰু বৰ্তমান পঞ্চায়ত ছিজন 4খন আহি আছে এইটো বছৰতে এইটো মাহতে, গতিকে এইটো এটা ভাল কথা যে আমি বেছি দিন ৱেইট কৰিব লগা নহ'ল। চ' ফাৰ্ষ্টতে পঞ্চায়ত ছিজন 4খন আহিব লগা আছিল জুলাই মাহৰ 6 তাৰিখে, কিন্তু তেওঁলোকে পিছলৈ অডিয়েঞ্চৰ পৰা ভোট কৰিলে, ভোটিং ল'লে আৰু তাৰপিছত তেওঁলোকে এণ্ডত এটা ৰিজাল্ট দিলে যে এইটো মাহৰে 24 তাৰিখে এখন ৰিলিজ কৰিব আৰু এটা বহুত ভাল কথা এইটো, কাৰণ আমাৰ এক্সাইটমেণ্ট বহুত বেছি বিল্ড হৈ গৈছিলে আৰু বৰ্তমান 10 দিনো নাই, গতিকে গৰমৰ বন্ধ আৰম্ভ হোৱাৰ আগে আগে আমি নিশ্চয় সেইখন চাই পেলাই শেষ কৰিব পাৰিম। চ' বৰ্তমান ট্ৰেইলাৰটো চালোঁ, ট্ৰেইলাৰটোত কি দেখিলোঁ? ট্ৰেইলাৰটো আমি দেখিলোঁ যে ফুলেৰা গাঁওখনত ইলেকশ্যন চলি আছে। মঞ্জু দেৱী আৰু ক্ৰান্তি দেৱী দুটা অপজিট টিমত আছে। মঞ্জু দেৱীৰ ফালে আছে প্ৰধানজী, অভিষেক, পিছত প্ৰহ্লাদ চা, আৰু ইফালে ক্ৰান্তি দেৱীৰ ফালে আছে বিনোদ, তাৰপিছত লগতে আছে বনৰাকছ। গতিকে ইণ্টাৰেষ্টিং লাগিব এওঁলোকৰ মাজৰ সেই কম্বিনেশ্যনটো চাই পেলাই, এওঁলোকৰ মাজৰ কেমিষ্ট্ৰিবোৰ চাই পেলাই। আৰু এটা বহুত ইণ্টাৰেষ্টিং ঘটনা এটা গম পাবলৈ পাম যে যোৱাবাৰ ছিজন 3খনৰ এণ্ডত যেনেকৈ আমি দেখিছিলোঁ যে প্ৰধানজীৰ ওপৰত কোনোবাই গুলী চলাইছিলে, সেই গুলীটো কোনে চলাইছিলে সেইটো আমি নিশ্চয় এইটো ছিজনত গম পাম আৰু সেইটো গম পাই পেলাই আমি হয়তো শ্বক হ'ম, নহ'লে ছাৰপ্ৰাইজ হ'ম, কিবা এটাতো হ'ম। কিহৰ কাৰণে চলাইছে সেইটো গম পাম। আৰু অকণমান ডাৰ্ক টাইপৰ হৈ গৈছিল যোৱা ছিজনখন। বৰ্তমান কিন্তু ছিৰিজখন মানে এইটো চাই পেলাই, ট্ৰেইলাৰটো চাই পেলাই গম পাইছোঁ যে অকণমান কমেডিয়ে আছে এতিয়ালৈকে, বৰ্তমান ইমানো ডাৰ্ক হৈ যোৱাকৈ নাই, যেনেকৈ আমি ভাবিছিলোঁ যে বহুত বেছি ডাৰ্ক হৈ যাব পাৰে, কিন্তু বৰ্তমানলৈকে কমেডি আছে। আৰু পলিটিক্স চলি আছে, ইফালৰ পাৰ্টি ইফালে টানা হৈ আছে, ইফালৰ পাৰ্টি সিফালে টানা হৈ আছে, কোনে কিমান ভোট আনিব পাৰে সেইটো ভিতৰত পলিটিক্স চলি আছে। ভোট কিনা বেচা হ'ব মেবি, তাৰপিছত আকৌ বনৰাকছে আলু কিনিলে, তাতে আকৌ সিহঁতে ময়দা দি পেলাই চিঙিৰা বনাই পেলাই চবকে খুৱাই আছে। গতিকে বহুত বেছি ইণ্টাৰেষ্টিং লাগি আছে। মাৰপিট হৈ আছে, এইবাৰতো আমাৰ অভিষেক মানে সচিবজীও মাৰ খাই লৈছে, কিন্তু এবাৰ ইমান এটা তেখেতে ৰিয়েক্ট কৰা নাই। আৰু এইবাৰ এনেকুৱা লাগিছে যে সচিবজী আৰু ৰিংকিৰ লাভ ষ্টৰিটো অকণমান আগবাঢ়িছে গৈ পেলাই, আৰু চাবলৈ ইণ্টাৰেষ্টিং লাগিব যে পিছলৈ আৰু গৈ পেলাই কি হ'ব কি নহ'ব। গতিকে আপুনি ৱেইট কৰি আছে নে সেইখনৰ কাৰণে মোক নিশ্চয় কমেণ্টত জনাব, আৰু আপোনাৰ মতে কেনেকুৱা হ'ব কি নহ'ব মোক নিশ্চয় কমেণ্টত জনাব।